নমস্কাৰ, মই আজি আপোনালোকক এটি ভিডিঅ' আগবঢ়াবলৈ ওলাইছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকৰ কিবা লাভ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব। যদি আপোনালোকে ভাল পায়, মই আৰু ভিডিঅ' এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। মনত ৰাখিবা, বাক্যত যদি ছিনিয়ৰ, জুনিয়ৰ, প্ৰিফাৰ, ৰেফাৰ থাকে, তেন্তে টু প্ৰিপজিশ্যন বহে। যেনে আই এম ছিনিয়ৰ টু ইউ। বাক্যত যদি ছিনিয়ৰ থাকে, জুনিয়ৰ থাকে, প্ৰিফাৰ থাকে, ৰেফাৰ থাকে, তেন্তে টু প্ৰিপজিশ্যন বহিব। এনেকৈ অপশ্যন দিয়া থাকিব পাৰে, এট, ইন, টু, অফ, ফ্ৰম, তেনেকৈ বহুত দিব পাৰে অপশ্যন। টু হ'বই। ছিনিয়ৰ, জুনিয়ৰ, প্ৰিফাৰ, ৰেফাৰ টু, এনেকৈ মনত ৰাখিব। ছিনিয়ৰ, জুনিয়ৰ, প্ৰিফাৰ, ৰেফাৰ টু। ছিনিয়ৰ মানে ডাঙৰ, জুনিয়ৰ মানে সৰু, ৰেফাৰ মানে পঠিয়াই দিয়া, প্ৰিফাৰ মানে অধিক পচন্দ কৰা। আই এম ছিনিয়ৰ টু ইউ, মই তোমাতকৈ ডাঙৰ। ছিনিয়ৰ, টু হ'বই। জুনিয়ৰ মানে সৰু, ইউ আৰ জুনিয়ৰ টু মি, তুমি মোতকৈ সৰু। ৰেফাৰ মানে পঠিয়াই দিয়া, ধৰা হ'ল এখন সৰু হস্পিটেলত গ'লা, যদি বিশেষ বহুত ডাঙৰ বেমাৰ হয়, তেতিয়াহ'লে সেই হস্পিটেলখনত তোমাক ৰাখিব নোৱাৰিব, বেলেগ হস্পিটেলত পঠাই দিব। তেনেকৈ ৰেফাৰ কৰিব লাগে, ৰেফাৰ পঠিয়াই দিয়ে, মানে বেলেগ হস্পিটেলত পঠিয়াই দিয়ে, ৰেফাৰ কৰি দিয়ে। প্ৰিফাৰ মানে অধিক পচন্দ কৰা, যেনেকুৱাকৈ মই চাহতকৈ বেছি কফি খাই ভাল পাওঁ, তেনেকুৱা ক্ষেত্ৰৰ বাক্যত প্ৰিফাৰ হ'ব। প্ৰিফাৰ টু মানে অধিক পচন্দ কৰা। ধন্যবাদ। দেৰিকৈ হ'লেও সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এনেকৈ আপোনালোকে মোক যদি উৎসাহ দিয়ে, মই আপোনালোকক এনেকৈ সহজ পদ্ধতিত ইংলিছ গ্ৰামাৰ, গণিত শিকাবলৈ চেষ্টা কৰিম। ধন্যবাদ।